নমস্কাৰ সকলোলৈ। এয়া মোৰ হৰ্টিকালচাৰ ফাৰ্মিঙৰ ভিডিঅ'। ইয়াতে ইণ্টাৰক্ৰপিং হিচাপে আম, লিচু, ড্ৰেগন, বগৰী, মুদৰি কৰা আছে। লগতে মই ইণ্টিগ্ৰেটেড ফাৰ্মিং হিচাপে ছাগলী পালন কৰি আছোঁ, মাছ পালন কৰি আছোঁ। প্ৰায় 50টা ছাগলী। এতিয়া বাহিৰত যাবলৈ জেগা নাই, কিয়নো সব মানুহে নিজৰ নিজৰ মাটি, তিল, মাটিমাহ, ধান ইত্যাদি ইউজ কৰে। এইকাৰণে প্ৰায় মোৰ এই বাগানৰ ভিতৰতে মই ছাগলী বান্ধিছোঁ। আৰু এয়া মোৰ অত্যাধিক ঘাঁহ থকাৰ কাৰণে মোৰ ছাগলীয়ে খাব পাইছে। আৰু এয়া বগৰীৰ তলত মই বান্ধিলোঁ। এয়া গুৰিটো প্ৰায় নাইকিয়া কৰাইছে। এনেকৈ ঘাঁহ হয়, গোটেই জংঘল হৈ আছিলে, কিন্তু প্ৰায় 15 দিন মানে হৈছে ইয়াত বান্ধা। গোটেই পৰিষ্কাৰকৈ কৰি পেলাইছে। আৰু 1 মাহমান যদি ইয়াত বান্ধে, একেবাৰে এইটো কিবা হৈ যাব। একেবাৰে ইয়াত ঘাঁহৰ তাৰমানে চিনচাপ নাইকিয়া হৈ যাব। আৰু চাওক, এই বগৰী কিমান গ্ৰীনেছ হৈ আছে। একো ইয়াত সাৰ দিবলৈ নাই, কিয়নো ইয়াত অৰ্গেনিকভাৱে হৈছে। ইয়াত প্ৰতি বছৰে হাবি বনে গেলি পচি এইটো মাটি য'ত সৰিয়হ খেতি হোৱা নাছিলে, মাটিমাহ খেতি হোৱা নাছিলে, তিল খেতি হোৱা নাছিলে, য'ত শুকাইছিলে, এইটো মাটিতে মই যেতিয়া বগৰী খেতি কৰিছিলোঁ প্ৰথম বছৰ মই বহুত ইয়াত কষ্ট কৰিবলগীয়া হ'ল, কিয়নো তেতিয়া মোৰ ইৰিগেশ্যন ছিষ্টেম নাছিলে। নিজে বাল্টিনত পানী দাঙি মই বগৰী গছক বচাইছোঁ, কিয়নো এইটো বালি মাটি আছিলে। কিন্তু এতিয়া যথেষ্ট সাৰুৱা হ'ল। ইয়াত কেঁচু, ডাঙৰ কেঁচু, একেবাৰে চব য'তে ভৰি দিয়ে তাতে কেঁচু হ'ব। এনেকৈ কেঁচু, ডাঙৰ জাতৰ কেঁচু। আৰু ইয়াত প্ৰায় প্ৰতি বছৰে 10-15 ট্ৰেক্টৰ গোবৰ সাৰ পেলোৱা হৈছিলে 5 বছৰমান, কিন্তু এইটো বছৰত মই দিয়া নাই। এয়া মোৰ ছাগলী বান্ধি ৰাখিছোঁ। আৰু ইয়াত চাওক কিমান সুন্দৰ পৰিৱেশ। ইয়াত এই বহাগ, জেঠ, আৰ মাহত যদি ডাইৰেক্ট ছানলাইটটো আমাৰ মাটিত পৰে, মাটিৰ উৰ্বৰতা নাইকিয়া হৈ যায়। আৰু এয়া মুদৰি কেনেকৈ গুটি লাগি আছে চাওক। এই মুদৰিক মই বিক্ৰী কৰোঁ, চৰাই খায়, আৰু ছাগলী খায়, গাহৰি খায়। ইয়াত বহুত চৰাই আছে। আপোনালোকে হাৱা শুনিছে চৰাই। ইয়াত তেতুলুকা প্ৰায় 10-15 জনীমান আছে। আৰু এই বুলবুল চৰাইটো আনকাউণ্টেবল। এইটো বগৰীক মই স্প্ৰে নকৰোঁ, কিয়নো যিমান পোক পতংগ হয় চব চৰাই খাই শেষ কৰাই দিয়ে। এয়া চাওক চৰাইৰ মাত। আৰু এয়া মুদৰি কেনেকৈ লাগি আছে চাওক। একো সাৰ চাৰ দিয়া নাই, খালি বেছি অলপ ডাঠকৈ লগাৰ কাৰণে চাইজটো সৰু হয়। এয়া মাৰ্কেটিং মোৰ তেলৰ খৰচ এই বগৰীতে ওলাই আছে। এয়া চাওক জংঘল চাওক, এই গোটেই ছাগলীয়ে খাই শেষ কৰাই দিব। এই ইণ্টাৰক্ৰপিং, এয়া আম্ৰপালি আম। এয়া চাওক, খালি মুদৰিক ফ্ৰুট ফ্লাইয়ে প্ৰায় 80% নষ্ট কৰে। কিন্তু ঠাণ্ডা ছিজনত বহুত মুদৰি মিঠা হয় আৰু দামো হয়। এতিয়া মুদৰিৰ ভেলু প্ৰাইচ অলপ কম। আৰু আজি মই ভাবিছোঁ মুদৰিকে মাছকো দানা হিচাপে ব্যৱহাৰ কৰোঁ নেকি। এয়া চৰাই কেনেকৈ আছে চাওক, গোটেই বগৰীৰ ওপৰত চৰাই। আৰু বাৰহাইমতা ৰক্ষা হয় ঘাঁহ বন থকাৰ কাৰণে। এয়া চৰাই চাওক, গোটেইটো বগৰীৰ ওপৰত বহি আছে। চৰাইৰ মাত ইয়াত। এয়া চাওক চৰাই কেনেকৈ আছে। ইয়াত মই বগৰীক স্প্ৰে একো কৰিবলগীয়া হোৱা নাই, কিয়নো পোক পতংগ যি আছে চৰাই খাই শেষ কৰাই দিয়ে। খালি মুদৰি খায়, সময়ত বগৰীকো খায়, কিন্তু যিমান উপকাৰ কৰে তাতকৈ অনিষ্টটো কমেই হয়। এয়া কিমান ভাল পৰিৱেশ, পাকে পোকে মুদৰি লাগি আছে। এয়া চাওক, বহুত টেষ্টি মুদৰি। চৰাই কেনেকৈ খাইছে চাওক।
ইয়াত প্ৰায় 1000ৰ ওপৰত চৰাই আছে। এই চৰাই বেলেগলৈ নাযায়গৈ আকৌ, মোৰ পিছাৰীৰ নেপিয়াৰ গ্ৰাছত থাকে। একে পিছাৰীৰ বাউণ্ডাৰীত জংঘল হৈ নেপিয়াৰ হৈ আছে। এই নেপিয়াৰখিনিক মই ৰখাৰ মেইন কাৰণটো হৈছে এইটো নেপিয়াৰত চৰাই থাকে। এই গোটেই যিমান চৰাই আছে মোৰ নেপিয়াৰৰ এই পিছাৰী বাউণ্ডাৰী নেপিয়াৰত থাকে। এই সন্ধিয়া টাইমত চৰাই আৰু ৰাতিপুৱাৰ টাইমত চৰাইৰ মাত শুনি বহুত ভাল লাগে। কেনেকৈ মধুৰিক কিবাই গাইছে, চৰাই গাইছে চাওক। এয়া আম গছ, এই বছৰৰ পৰা আম লাগিছিলে কিন্তু ফ্ৰুট ফ্লাই বহুত অনিষ্ট কৰে। এইকাৰণে আম পেকিং কৰিব লাগে। ঠাণ্ডা ছিজনত মধুৰি পেকিং কৰিব লাগে, চৰাই নহ'লে কাই শেষ কৰাই দিয়ে। এতিয়া কাই শেষ কৰিব নোৱাৰাকৈ মধুৰি লাগি আছে। পাৰজোপা প্ৰায় 1 কুইণ্টেল 1.5 কুইণ্টেল লাগে যদি বিগিনিং টু এণ্ডিং যদি চাওঁ। কিন্তু তাত আমি 10 কেজিমানহে মাৰ্কেটিং কৰিবলৈ পায়, বাকী 90% এইটো মাৰ্কেটিং নাযায়গৈ। কিয়নো ইয়াত এইটো ফ্ৰুট ফ্লাই ইয়াত আণ্ডা দিয়ে, কণী দিয়ে আৰু ভিতৰত সোমাই যায়। এইকাৰণে মেচিয়ৰ হোৱাৰ পাছত এইটো ভিতৰত পোক ওলাই যায়। সেইকাৰণে এতিয়া ভাবিছোঁ মই ছাগলীক দিওঁ আৰু মাছক দিওঁ, গাহৰিক দিওঁ। আৰু আজিৰ পৰা ভাবিছোঁ মাছকো দিওঁ। এইটো যেতিয়া গেলিব বা কোমল হ'ব তেতিয়া মাছেও খাব পাৰিব। আৰু এয়াই আজিৰ ভিডিঅ'। এনেকৈ ব্লেঞ্চ বাৰহাইমতা ৰৈকা হৈ আছে। যদি মোৰ মধুৰি বাগান যদি ইয়াত নাথাকে, ইয়াত তেতুলুকা চৰাই নাহে আৰু এইটো বুলবুল চৰাই নাহে। আৰু এই বছৰৰ পৰা ড্ৰেগন ফ্ৰুটৰ পকাকোটা বনাই অলৰেডি 55 ফুল এই বছৰ লগাইছোঁ। নেক্সট টাইমৰ পৰা আমি ড্ৰেগন ফ্ৰুটো উৎপাদন কৰিম। অলৰেডি ইয়াত 1ৰ ওপৰত আম গছ আছে। এই বছৰৰ পৰা গুটি লাগিছিলে, কিন্তু আম গছ প্ৰায় 3-4 কুইণ্টেল মানেই গুটি লাগিছিলে, কিন্তু মাৰ্কেটিং কৰিবলৈ নাপালোঁ। মেইন কাৰণটো হৈছে মোক এই ফ্ৰুট ফ্লাই বহুত অনিষ্ট কৰিলে। নেক্সট টাইমৰ পৰা আম মই পেকিং কৰিম। আৰু আপোনালোকে দেখিছে মাল্টাৰ যিটো ভিডিঅ', মাল্টা প্ৰায় লাগি আছে। অক্টোবৰ মাহৰ পৰা মাৰ্কেটিং কৰিম। ইয়াত যিমান চাইট্ৰাছ জাতীয় বস্তু আছে, চবচে ভিতৰৰ জোলটো টেষ্টটো হয় মাল্টা নাম্বাৰ 1। মাল্টাতকৈ আৰু টেষ্ট এনেকৈ চাইট্ৰাছ জাতীয় বস্তু নাই। ধন্যবাদ।